हेलो गाइस, फिर नई एक वीडियो के साथ में मैं सभी को फिर स्वागत करता हूं मेरे चैनल पे। तो आप लोग के लिए मैं बहुत दिन के बाद में एक बाइक, एक BS4 का हीरो ग्लैमर बाइक ढूंढ के बहुत ही कोशिश करके आज आप लोग के लिए मैं लाया हूं। अगर आप बहुत दिनों से मेरे वीडियो को इंतज़ार कर रहा था और सेकेंड हैंड BS4 का बाइक आप चलाना चाहता है तो ये वीडियो आपके लिए है। तो আজি बहुत दिनर पाছত আপোনাৰ কাৰণে মই আকৌ আৰু অন্য এটা ভিডিঅ' এটা লৈ আনি দিছোঁ। বহুতো বঢ়িয়া কণ্ডিশ্যনৰ হিৰো গ্লামাৰ এখন যদি আপুনি বিচাৰি আছিলে তো এইটো ভিডিঅ' আপোনাৰ কাৰণে হয়। মই বহুত দিনৰ মূৰত আজি বিচাৰি আপোনালোকৰ কাৰণে বহুতো বঢ়িয়া কণ্ডিশ্যনৰ এখন হিৰো গ্লামাৰ এখন লৈ আনি দিছোঁ। যদি আপুনি গ্লামাৰ বাইক চলাম বুলি ভাবি আছিলে বা বিচাৰি আছিলে তো তেনেহ'লে সেইটো ভিডিঅ' আপোনাৰ কাৰণে হয়। তো ভিডিঅ'টো আজি मैं आपको डिटेल देखाबले गई आसो। तारे अगर मोर पर अपना रिक्वेस्ट, अगर आप पहली बार मेरे चैनल में आए तो प्लीज़ मेरे चैनल को सब्सक्राइब करके ऑल नोटिफिकेशन को ऑन करके रख दीजिए ताकि ऐसे वाले वीडियो जब मैं डालूँगा सबसे पहले आपके पास में नोटिफिकेशन आ सकेंगे। तो गाइस बाइकखन हेकन आसिले तो प्लस आगर जो ब्लक हे लगी आसे बयसत अलग बयस हो पारे 2018 मॉडल है इमानो बयस নহয় किन्तु गाड़ीखन बहुत बढ़िया कन्डिशन आछे। आपनार बडी गिटा आपनार कोम्पानी जोंतु बडी आछिले हेये बडी आछे। तो 20 चकार चाका सीट कवर नतुन लगाई थोआ आछे। माने मोटामुट आपुनि यात एको बनाब नालागे, जस्ट आपुनि बाइकखन लय तेल लगाय चलाब पारे। आग चका चके जबर बहुत बढ़िया। आग चका तो एतियाও बहुत আছে 70% मान আছে आग चका। टायारखन और सब ओके আছে, इमान तो रिजेक्ट নাই। सेकेंड हैंड बाइक বুলি ক'লে ইমানো सेकेंड हैंड इमानो पुराना নহয়। पिछफाলৰ टायारও এনেকৈ বঢ়িয়া কন্ডিশন আছে। এইখন এটা ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন AS06W4089 2018 मॉडल हो। इंडिकेटर सब ओके আছে। साइड इंडिकेटर जलि আছে এতিয়াও। गाड़ीखन আপনার हेतु साइडतो बहुत बढ़िया कन्डिशन আছে। फुटरेस्ट ভাল আছে। আপনার किकत নহয় মানে सेल्फत स्टार्ट হৈ আছে এতিয়াও বাইকখন। মানে মোটামুটি बहुत बढ़िया कन्डिशन আছে। तो মিটার सब ओके আছে। যদি আপুনি সেইখন বাইকখন লয় তেনেহ'লে মোৰ হিচাপত আপোনাৰ बहुत बढ़िया হ'ব। कम माइलेज মানে कम टकात बेसि चलाब পৰা गाड़ी है। रेसिल भैल्यू बहुत ভাল আছে এইটো गाड़ीखन। आग चका टायर सब ग्रिप एटाও बहुत बाकी আছে। मोटामुट बाइकखन इमाने बढ़िया হৈ আছে। सेकेंड हैंड বুলি सेकेंड हैंड নহয়, लुक्सটো इमान बढ़िया হৈ আছে। सब टायरটো आग चका टायर बढ़िया হৈ আছে। बाल्ब বিলাকো सब हेडलाइट सब জ্বলি আছে এতিয়াও। अपनी जदि সেইখন বাইকখন যদি ভিডিঅ'ত চাই পছন্দ কৰে কৰি আপুনি লম বুলি ভাবে মই স্ক্ৰিনত নম্বৰ দিয়া হ'ব। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো তাতে সেইখন লোকেশ্যনটো মই দি দিম আৰু লোকেশ্যনটো হ'লে আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ হয়, কিন্তু মেইন লোকেশ্যনটো আপুনি তেলামত লগ পাব। মই স্ক্ৰিনত নম্বৰ দিয়া হ'ব, সেইটো স্ক্ৰিনত নম্বৰ যোগেদি মোক যোগাযোগ কৰি ল'ব। তো হয়তো বাইক ভিডিঅ' দিয়াৰ পাছত হয়তো সেইদিন দুদিনমান থাকে, হয়তো বহুত দিনো থাকে। কাষ্টমাৰ আহি উঠাই লৈ যায়। সেইটো কাৰণে আপুনি বাইকখন ল'বলৈ অহাৰ আগত এদিনমানৰ আগত আপুনি মোক ফাইনেল এটা খবৰ এটা লৈ চাব। তেতিয়া যদি বাইকখন সেইটো বাইকখন যদি হয় তেনেহ'লে আপুনি আহিব পাৰে। হয়তো কিছুমানটো কাষ্টমাৰে লৈ যায়গৈ। সেইটো মই প্ৰাইচটো আপোনাক মই ভিডিঅ'ত নোকোৱাৰ কাৰণটো থাকে। মোৰ প্ৰায় মোৰ ভিডিঅ'ত প্ৰাইচ মই নকওঁ, হ'লেও যিহেতু মই নকওঁ কাৰণ যোনজন কাষ্টমাৰবিলাকে লৈ যায় তেতিয়াহ'লে সেইবিলাকৰ ৰিচেল কেতিয়াবা সেইটো বিকিবলগীয়া হয়, তেতিয়া অলপ দামটোৰ কাৰণে মানে সিহঁতৰ কাৰণে অলপ প্ৰব্লেম হয় বুলি কোৱাৰ কাৰণে মই দামটো অন কেমেৰাত কোৱা নাই, ভিডিঅ'ত কোৱা নাই। আপোনালোকে বেয়া নাপাব। মই সেইটো ডিটেইলটো ল'বৰ কাৰণে আপুনি একো আফচোচ নহ'ব। জাষ্ট নাম্বাৰটোত কপি কৰি মোক ফোন এটা মাৰি পিনি আপোনালোকে ডিটেইলটো ল'ব পাৰিব। মিনিমাম প্ৰাইচৰ বিষয় লৈ পিনি বাইকৰ বিষয় লৈ পিনি আপুনি মোক সুধিব পাৰিব। আপোনাৰ নেট নতুন লগাই দিয়া আছে, চিটৰ নেটখন
লগত বাইকৰ চিট কভাৰ নতুন আমি লগাই দিছোঁ, হেণ্ডেল মুটি লগাই দি আছে, নতুন লগাই দি আছে।